শিৱসাগৰত ছয় বিকাশ একাডেমীত ভয়ংকৰ ঘটনা ছাত্ৰৰ চুৰিৰ আঘাতত মৃত্যু অধ্যক্ষৰ একাদশ শ্ৰেণীৰ ছাত্ৰজনে চুৰিৰ আক্ৰমণ কৰি হত্যা কৰে অধ্যক্ষ ৰাজেশ বাবুক শিৱসাগৰত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা শিক্ষাৰ্থীৰ চুৰিৰ আঘাতত প্ৰাণ হেৰুৱালে অধ্যক্ষই শনিবাৰে শিৱসাগৰৰ ছয় বিকাশ একাডেমীত সংঘটিত হৈছে এই ঘটনা প্ৰাথমিক খবৰ অনুসৰি ছয় বিকাশ একাডেমীৰ একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰই ছয় বিকাশ একাডেমীৰ অধ্যক্ষ ৰাজেশ বাবুক চুৰিৰে আঘাত কৰে ইয়াৰ পিছতে তেওঁ সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও ডিব্ৰুগড় নাপাওঁতেই পথতেই তেওঁৰ মৃত্যু হয় JEE, CEE, NEET আদিৰ কোচিং দিয়া এই শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ৰাজেশ বাবুক কিয় এইদৰে ছাত্ৰজনে চুৰিৰে আক্ৰমণ কৰি হত্যা কৰিলে সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে এই বিষয়ত এতিয়ালৈকে কোনো তথ্য লাভ কৰিব পৰা নাই লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ ছাৰে আমাক ভালকৈ পঢ়াইছিলে তাৰপিছত আধা এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত মানে লাষ্ট ছেকেণ্ড মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই এইটো আমি গম নাপাওঁ আমি ক্লাছ কৰি আছিলোঁ ক্লাছত ডাইৰেক্ট সোমাই গ'ল মানে নুশুনাকৈ আৰু সোমাই গ'ল তাৰপিছত ছাৰে কৈছে গ' আউট দুবাৰ তিনিবাৰ ভালকৈ ক'লে গ' আউট তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট খং কৰিলে দুবাৰ তাৰপিছত এনেকৈ কৈছে মানে গ' আউট বাহিৰলৈ যা আৰু সি ছাৰক ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট এনেকৈ কিবা এটা ইংলিছত ক'লে তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ তাৰপিছত চাকু ছাৰক এনেকৈ মই আগত বহি আছিলোঁ ইমান গম নাপাওঁ এনেকৈ মাৰিব লৈছিলে ইয়াত লাগিলে ইয়াত পৰা ইয়ালৈ লাগিলে তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট নিউজ 13